নাৰী তুমি মহান, তুমি সাহসী, তুমি সৃষ্টিকৰ্তা, নাৰী তুমি অনন্য। ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই শিৱসাগৰ নামতিৰ এগৰাকী অসহায় মহিলাক সহায়ৰ হাত আগবঢ়ালে 4গৰাকী মানৱতৰীতি ব্যক্তিয়ে। নাৰী দিৱসৰ দিনাই শিৱসাগৰ নামতি চাৰিআলিত 4গৰাকী পুৰুষ মহিলাই দেখুৱালে মানৱীয়তাৰ এক বিৰল নিদৰ্শন। অজয় চুতীয়া, লক্ষ্মীনাথ গগৈ, দীপামণি গগৈ আৰু ৰীতা দেৱীয়ে দীৰ্ঘদিন ধৰি পদপথত পৰি থকা এগৰাকী মহিলাক অসহায় মহিলাক আনি বস্ত্ৰ পৰিধান কৰোৱাৰ লগতে কৰিলে আপ্যায়ন। নাৰীৰ স্বাধীনতা, সুৰক্ষা আৰু সম অধিকাৰক লৈ আজিৰ দিনটোতে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো পালন কৰিছে নাৰী দিৱস। আজি নাৰী দিৱসৰ দিনটোত নামতি চাৰিআলিত দেখা গ'ল এক ব্যতিক্ৰমী মানৱীয়তাৰ নিদৰ্শন। মই সৰু দোকান এখন দি ইয়াতে চলাই আছোঁ। মই দোকান খুলিবলৈ আহি সদায় দেখোঁ আজি 4-5 দিনমানৰ কাৰণে মানে তেওঁ এই জেওৰাখনৰ কিনাৰতে ৰ'দতে শুই থাকে। তেনেস্থলত মই আজি দোকানখন খুলিয়ে আজি তেওঁলৈ এনেই বেয়া লাগিলে। মই গৈ সুধিলোঁগৈ তেওঁ যে আপোনাৰ ঘৰ ক'ত? মোক প্ৰথমতে মতা নাছিলে, তাৰপিছত ক'লে সেই মাত নাই মতা বহুত দেৰি। তাৰপিছত ক'লে বোলে মই বোলো আহক, মই নাযাওঁ বুলি ক'লে, মই পানী খাওঁ বুলি ক'লে। তাৰপিছত মই কিনা পানী বটল এটাকে তেওঁক দিলোঁ। খালে, খাই পিনি আপুনি কি খালে? মই আজি 4 দিন ভাতে খোৱা নাই বুলি ক'লে। মই তলাটো খুলিয়ে তেওঁক বহিবলৈ দিলোঁ, চকী এখন দিলোঁ। তেওঁ বহিলে, বহি ক'লে মই চাহ খাম। চাহ দিলোঁ, মই ৰুটি বনাই দিলোঁ তেওঁক, মটৰ প্লেটেদি ৰুটি দিলোঁ। ৰুটি দি তেওঁক ক'লোঁ মই আপোনাক ভাত বনাম, মই 12-1টামান বজাত ভাত খাম, তাতকৈ আগতে আপোনাক ভাত দিম। এনেকৈ ভাত দিলোঁ। তাৰপৰা তেওঁ ভাতকেইটা খালে, বেছি খাব নোৱাৰিলে, কম খালে। আজি 4 দিনমান খোৱা নাই যে ভাত, কমকৈ খালে। তাৰপিছত তামোল খাওঁ বুলি ক'লে, তামোল দিলোঁ। তাৰপৰা মই গা ধুওঁ বুলি ক'লে, মই পানী এটিং আনি গা ধুই তেওঁক চাফা কৰি মই ঘৰলৈ গ'লোঁ। ঘৰৰ পৰা মোৰ যিখিনি সঁজুলি মানে মেকআপ কৰা, লিপষ্টিক, ফুট এইবিলাক দিলোঁ। তেওঁ মোক কৈছে যে মোক ক'লা ফুটহে লাগিছিলে। মই ক'লা ফুট বোলো নাই নহয় আমাৰ ঘৰত, মই ছোৱালী নাই নহয়, আমাৰ ঘৰত ল'ৰাহে আছে। মোৰ নিজৰ এনেকুৱা ফুট এটাকে দিলোঁ, তেওঁক লগাই দিলোঁ বাইদেউগৰাকী। তাৰপৰা লিপষ্টিক অকণ লগাই দিবলৈ ক'লে। তাৰপৰা আইনাখন চাওঁ বুলি ক'লে, চালে। তাৰপৰা দোকানৰ অজয়দাই কাপোৰ আনি থৈছিলে, সেই সাঁজ পিন্ধাই দিলোঁ। পিন্ধাই দি তেওঁ এতিয়া বহিছে, এতিয়া মোক বহুত ভাল লাগিছে বুলি কৈছে। সেয়াই আৰু। আজি আমাৰ নামতি চাৰিআলি দুজনমান সচেতন ব্যক্তি, আমাৰ অজয় চুতীয়া প্ৰমুখ্যে কেইজনমান মহিলাই আজি এগৰাকী অসহায় নাৰীক যিখিনি সহায় কৰিছে, সেইখিনি আমাৰ নামতি চাৰিআলিৰ কাৰণে এটা আদৰ্শ স্বৰূপ হ'ব। আমগুৰিৰ পৰা প্ৰজিত গগৈৰ প্ৰতিবেদন, লাইভ আছাম।